তো হাই গাইজ গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল অন ব্লগছ। তো আজি হৈছে 8 মাৰ্চ আৰু গম পাই আজি শিৱৰাত্ৰি পূজা। তো গৈ আছোঁ আমাৰ গাঁৱৰে নামঘৰলৈকে। তো তাততো শিৱৰাত্ৰি পূজা হয়, অকণমান সেৱা চেৱা কৰি আহোঁ পুৱা। তো পুৰা ধূপ ল'লোঁ, সেইফালে ফটো গাইছে আৰু আমাৰ এই যিটো ৰাস্তা বৰ্তমান সেইটো ৰাস্তা মানে হ'ব, ভাল লাগছে সেইটো ৰাস্তা। আৰু আমাৰ যিটো সেই চলি আছে মানে শিৱৰাত্ৰি পূজা ইয়াতে হ'ব। তো সেৱাটো কৰি লওঁ, তাৰপিছত আকৌ ঘূৰিম। তো এইখন মাৰি গৈছে, এইটো ৰাস্তা পুৰা কমপ্লিট হৈ যাব। এখন গাড়ী গ'লে ৰাস্তাৰ পৰিৱেশ এনেকুৱা হৈ যায়, ধূলি ধূলি। তো বৰ্তমান সেৱা চেৱা কৰি আহি গ'লোঁ, গৈ আছোঁ বৰ্তমান ঘৰ। তো ঘৰৰ পৰা যাম সৰুপেটালৈকে। তো সৰুপেটাতো মানে শিৱৰাত্ৰি পূজা হয় যিহেতু, তো তাতো অকণমান যাই এপাক ঘূৰি আহোঁ। তো আপোনালোকক দেখুৱাম কেনেকুৱা কি অকণমান পৰিৱেশ হয়। আৰু আজি বৰ্তমান ফুটুক আৰু ময়ে মানে বেলেগ আৰু লগবিলাকে সকলোৱে কামতে ব্যস্ত হৈ আছে যে, সেইকাৰণে আমি দুয়োজনে ওলাই আহিম। আৰু গাইজ আজি বোলে কিবা নাৰী সন্মান দিৱস কিবা, তো নাৰী সন্মান দিৱসৰ দিনাই যি সন্মান কৰিব লাগে তেনেকুৱা নহয়। তো এনে সন্মান কৰি থাকিব লাগে আৰু যি শিৱৰাত্ৰিৰ দিনা শিৱক সেৱা কৰিব লাগে তেনেকুৱাও নহয়। আৰু শিৱৰাত্ৰি পূজা আজি মেইনলিকে 8:15 পৰাহে লাগিব। তো এতিয়া আমি বাজাৰলৈকে ওলাই যাওঁ দুয়োজন। তো গাইছ আহিলোঁ দিয়ক এপাক ঘূৰি কিনে সৰুপেটাৰ পৰা। তো এতিয়া যাই আছোঁ বৰ্তমান ঘৰকে। তাৰপিছত আৰু একদম আৰু আপোনালোকক লগ পাম নামত। একদম আমাৰ নাম আছে গুৱাহাটীত। তো নাম দেখুৱাম আপোনালোকক। তো নাম দেখি থাকে আপোনালোকে মোৰ চেনেলত। তথাপিতো আজি অকণমান যিহেতু শিৱৰাত্ৰি পূজা সেইকাৰণে আমিও এক্সাইটেড। তো আপোনালোকে চাবৰ বাবে এক্সাইটেড হৈ থাকক। তো গাইছ পুৰা ৰেডি, ওলাই আহিলোঁ একদম মোটামুটি 3-4 বাজিব আৰু। তো কলবাৰীলৈকে বেলেগ গাড়ীত যাম আৰু কলবাৰীৰ পৰা বাছ আছে, বাছত যাম গোটেইবিলাক লগ হৈ। তো লগ পাম একদম আৰু নামত। আৰু গাঁৱৰ পৰা আজি অকল ময়ে, কাৰণ গাঁৱৰ কোনোৱে নাযায় হেনো, মই অকলে যাম দিয়ক আজি। আৰু এটা এক্সপিৰিয়েঞ্চ লৈ চাওঁ শিৱ পূজাত নাম গাই কেনেকুৱা লাগে। আৰু আজি শিৱৰাত্ৰিৰ দিনটোত বিন নামতকৈ নাগৰা নাম বেছি চলেহে। মানে আজি প্ৰায় 20খনমান নাগৰা নামৰ গাড়ীয়ে দেখা পালোঁ। মানে ওপৰত বন নাগৰা লৈ বহুতকেইখন গাড়ী দেখা পালোঁ। আৰু এনেকৈ আমি গৈ আছোঁ বৰ্তমান গুৱাহাটীলৈকে। শৰাইঘাট দলংখন পালে মানে আৰু গুৱাহাটী পোৱা ফিলিংটো আহি যায়। আৰু গুৱাহাটী মানে যাম, এই জামৰ মাজে মাজে এতিয়া আমাৰ যাত্ৰা আৰম্ভ। আৰু গাইজ গুৱাহাটীত এনে এখন বাছ নাই য'ত নেকি মানুহ কম আছে। সকলো বাছতে যিমান কেইখন বাছ দেখিলোঁ বৰ্তমান পুৰা ফুল গাড়ী। আৰু বেছি জামৰ ফলত এনেকুৱাকৈ গাড়ী লাগা খাই যায়। তো ৰৈ থকা গাড়ীত এখন গাড়ী আহি খুন্দিয়াই দিলে। তো আমিও আমাৰ লোকেশ্যনটো পাইয়ে গ'লোঁ। আৰু আজি আমাৰ নাম হ'ব ইয়াত। আৰু গাইজ ভিতৰত সোমাই অহাৰ পাছত পুৰা ধোৱা হৈ গৈছে, কাৰণ হোম যজ্ঞ কৰা হৈছে যিহেতু, সেইকাৰণে পুৰা হলটোৱে ধোৱা হৈ গৈছে। আৰু গাইজ পুৰা ৰাসত দৰে বনাই দিছে, সেই মূৰ্তি চূৰ্তি পুৰা দি দিছে ধুনীয়াকৈ সুন্দৰকৈ। আৰু সেই বেনাৰখন চালোঁ, যোৱাকালি জুবিনদাৰ ইয়াত প্ৰগ্ৰেম চলি গৈছে। আৰু বেনাৰখন চাই থাকোঁতে আমাৰ কৰবাৰী বিল নামৰ ফটোটো দেখা পালোঁ। আৰু ফটোত ময়ো আছোঁ বাৰু। আৰু বৰ্তমান চলি আছে সম্বৰ্ধনা অনুষ্ঠান। আৰু ইয়াৰ পিছতে আমাৰ নাম পৰিৱেশন কৰা হ'ব। তো নাম চোৱাৰ আগে অকণমান হোম যজ্ঞটো অকণমান চাই লওক, মানে ইয়াতে কৰা হৈছিল হোম যজ্ঞ। তো বলক এতিয়া মহাদেৱক চিন্তি আমাৰ বিন নামৰ মাজলৈকে আপোনালোকে উভতি আহক।
আৰু গাইছ ইয়াত এটা খুটাৰ বটলত 50 টকাকৈ বিক্ৰী কৰে কিন্তু আমাৰ গাঁৱত বিনামূলীয়াকৈ খাব পাৰি জামত ফাঁচি লগৰ চলি ওলাই গাড়ীত বাগাত দি আছে আৰু মই তামোল খাবৰ কাৰণে দোকানত ওলাই আহিছোঁ তো গাইছ আহি পালোঁ দিয়ক পুৰা 7টা বজাত মানে দেৰি হোৱা কাৰণটো হ'ল এনেকুৱা যে পুৰা হাৱেৰ কিনাৰতে পুৰা জুই লাগি গৈছে তো মানুহৰ ঘৰত কিছুমান ঘৰ পুৰা জ্বলি ছাই হৈ গৈছে আৰু জুইনুমা গাড়ী আহিছে কাৰণ উল্টা চাইডেদি যিহেতু জুইটো লাগিছে সেইকাৰণে পুৰা আমি পুৰা ইয়াত 2 বজাত আহি পাইছোঁ তো আমাক পুৰা ইয়াৰ পৰা 5 বজাত এৰি দিছে তো 5 বজাত তাৰ পৰা ওলাই আহি কিনে আমি ঘৰ 7টা বজাত আহি পাইছোঁ কি ভয়ানক অগ্নিকাণ্ড হৈ গৈছে এই অগ্নিকাণ্ডৰ কাৰণে কিমান গাড়ী বৰ্তমান ফাঁচি আছে কিমান নাগৰা নামৰ দল একেলগে বহুত গাড়ী একেবাৰে পুৰা ফাঁচি আছে আৰু অৱশেষত আমাৰ পথাৰ আহি পালোঁ মানে আৰু আজি আৰু ক'ত বাগাত দিম আৰু মিছা কথা বাগাত দিলে আৰু একদম 11টা মানকলৈকে বাগাত দিব লাগে যিহেতু সেইকাৰণে আৰু বাগা চাগা নেদোঁ আৰু এতিয়া তো অকণমান কাম আছে দিনটো সেইখিনি কামখিনি কৰি ল'ম আৰু মানে মেইনলি কথা নাম গায়ো বহুত ভাল লাগিছে আজি কিন্তু বহুত বৰিঙো হৈছোঁ আমাৰ 10:30 বজাতে নাম শেষ হৈ গৈছিল কিন্তু ভাত হোৱা নাছিল বাবে আমাক 12টা বজাত ভাত খাই কিনে তাৰ পৰা ওলাই আহিলোঁ আহি পালোঁ 2 বজাত তাতে ফাঁচিব লগা হ'ল তাৰ পৰা আৰু 5 বজাত এৰি দিলে তো 5 বজাত এৰি দিয়াৰ পিছত 7টা বজাত আহি ঘৰ পালোঁ তো বাই বাই ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব চেনেলত নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি থৈ দিব তো বাই বাই लगा हुआ जो लिखता हर बात पे मिलूंगा मैं मरा हुआ नशेड़ियों के साथ में उस रात में मौजूद था जो तेरा है वजूद बेटे नाचते हैं